আজি আপোনালোকক এটা বস্তু দেখাম আপোনালোকে চাব দেই এই যে যৌতুকত আনে ফাৰ্নিচাৰবিলাক সেইবিলাক আপোনালোকে কি কৰিলে বাৰু মোৰ ফাৰ্নিচাৰবিলাক একদম বাৰান্দাতে পেলাই দিম নে কাটি কুটি খৰিয়ে খাই পেলাম মানে এনেকুৱা অৱস্থা হৈ গৈছিলে বাৰান্দাৰ এচুকত মানে পৰি আছিলে আৰু আগৰ দিনৰ ফাৰ্নিচাৰবিলাক কেনেকুৱা আছিলে সাইডেদি হেণ্ডেল আছিলে হেণ্ডেলত মানে আমাৰ দেউতাই আকৌ চানমাইকাও লগাব দিলে চানমাইকা লগাই দিছিলে তাৰপিছত চানমাইকাবিলাক কি হ'ল মানে এৰাই গ'ল এৰাই যাওঁতে এতিয়া মানুহ মানে বহিলেই তাত কাপোৰে কানিয়ে লাগে আৰু হাতৰে চাতে লাগেও বিন্ধেও তাৰপিছত আমাৰ মানুহজনে কি কৰিলে বাৰান্দাত উলিয়াই দিলে ক'লে এইবিলাকত বহিব নোৱাৰি কাপোৰে কানিহে মানে নষ্ট হ'ব আৰু এইকাৰণে মানে বাহিৰত উলিয়াই দিলে তাৰপিছত এইযোৰ আকৌ ফাৰ্নিচাৰ এটা বনাব অৰ্ডাৰ দিলোঁ আৰু এটা তাৰপিছত এইটো বনালে এইটো দেখিছেনে এইটো বনালে তাৰপিছত এইটো বনাই মানে থাকোঁতে মই মিস্ত্ৰীজনৰ লগত কথা পাতিলোঁ মই বোলো হেৰি কি কয় মোৰ এটা এনেকুৱা যৌতুকত অনা ফাৰ্নিচাৰ এটা আছে ৰ'বা ফাৰ্নিচাৰ এটা আছে সেইটো এতিয়া আৰু বাহিৰতহে পেলনি গৈছে আৰু এতিয়া কি কৰিম সেইটো কেতিয়াবা খৰিহে খাই পেলাব লাগিব সেনেকৈ মানে ক'লোঁ আৰু তাৰপিছত মিস্ত্ৰীজনে ক'লে বাইদেউ আপুনি ফাৰ্নিচাৰযোৰ আপুনি পঠিয়াই দিবচোন মই আপোনাক বনাই দিম ধুনীয়াকৈ তাৰপিছত সেই ফাৰ্নিচাৰযোৰ ইমানেই ধুনীয়াকৈ বনাই দিলে নহয় সেই মিস্ত্ৰীজনে মই মানে এতিয়া মানে ফাৰ্নিচাৰযোৰ মই মৰি গ'লেও মানে এতিয়া ফাৰ্নিচাৰযোৰ মানে এতিয়াও মানে চাই থাকিব পাৰিম আৰু চাওকচোন ইমান ধুনীয়াকৈ বনাই দিলে এইটো আমাৰ দেহা বহি আছে এইযোৰ ইমানেই মৰম লগা হ'ল নহয় দেখিবলৈ ইমানেই মৰম লগা হ'ল ফাৰ্নিচাৰটো দেখিবলৈ একে মানে ইয়াতহে বহিবলৈ মন যায় এতিয়া চাওকচোন ইমান ধুনীয়া মৰম লগা আৰু এইবিলাক যে ইয়াত কাঠৰ আছিলে ইয়াত চানমাইকা দিয়া আছিলে চানমাইকাবিলাকতো এৰাই গ'ল এতিয়া কি ধুনীয়াকৈ একদম মিস্ত্ৰীজনে তোলা চোলা সুমুৰিয়াই ধুনীয়াকৈ বনাই দিলে এতিয়া মানে হাতে চাতেও নালাগে আৰু ইয়াত কাঠ আছিলে কাঠত এতিয়া এয়া কোমলকৈ ইয়াত হেৰি বনাই দিছে এয়া স্পঞ্জৰ নিচিনা আৰু ইয়াত এইফালে কি আছিলে এই যে বেতৰ জালনা বনাই দিয়ে যে বেতৰ তেনেকুৱা জালনা বনোৱা আছিলে কি ধুনীয়াকৈ বনাই দিলে চাওকচোন মানে এনেকৈ এতিয়া মই ভাবিছোঁ মই মৰি যোৱাৰ পিছতো মানে ফাৰ্নিচাৰ মা দেউতাই দি পঠিওৱা যৌতুকৰ সম্পত্তি মানে থাকিব আৰু ধুনীয়াকৈ মানে এসময়ত খৰি খাই পেলাম বুলিয়ে ভাবিছিলোঁ আৰু এতিয়াকৈ কি ধুনীয়া হৈ আছে আৰু এখন চকী মানুহজনে ৰুমত সোমাই লৈছে বহিবলৈ আৰু আপোনালোকেও এনেকৈ ধৰক যিখিনি চকী মানে বেয়া হৈ একে ভাঙা চিঙা নহয় আৰু ভাল হৈ আছে ধৰক এতিয়া আৰু পুৰণা হৈ গৈছে বুলি বাহিৰত থৈ দিছে এনেকৈ কৰি ল'বচোন একদম ধুনীয়াকৈ থাকি যাব মানে নমৰালৈকেও মানে আপোনাৰ যৌতুকত অনা সম্পত্তি চাই থাকিব পাৰিব কেনেকুৱা লাগিলে চকীকেইখন চাই ক'ব দেই ইমান মৰম লগা হৈছে হয়নে নহয় ক'বচোন চাওকচোন কি ধুনীয়া মৰম লগাকৈ বনাই দিলে কাঠৰ চকীহে গৈ পেলাই এতিয়া মানে ডালনক ৰূপ পালেগৈ কেনেকুৱা লাগিলে ক'ব দেই